ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ধাৰাবাহিক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আম আদমি প্ৰাৰ্থী মনোজ ধানোৱাৰে টিপামৰ এখন সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলালে মনোজ ধানোৱাৰে জনগোষ্ঠীয় নৃত্য গীতেৰে ব্যতিক্ৰমী ৰূপত প্ৰচাৰ অভিযান মনোজ ধানোৱাৰৰ দীৰ্ঘদিন ধৰি শাসকীয় দলে বাগিচাৰ শ্ৰমিকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলি সৰকল মনোজ ধানোৱাৰ আগন্তুক নিৰ্বাচনত ঝাৰু মাৰি প্ৰবঞ্চনা কৰি অহা ৰাজনৈতিক দলক চাফাই কৰাৰ আহ্বান আপৰ প্ৰাৰ্থীগৰাকীয়ে ভাল লাগিছে আৰু ৰাইজৰ যিটো সঁহাৰি পাইছোঁ প্ৰচাৰ চলোৱাৰ যিটো ভাগৰ ক'তো অনুভৱ হোৱা নাই আৰু এতিয়া যোৱাকালি নিশা প্ৰায় শুবলৈ পোৱাই নাই কিন্তু এতিয়ালৈকে আমাৰ প্ৰচাৰ অভিযান চলি আছে আৰু আপুনি ৰাইজৰ যিটো আমি আশীৰ্বাদ দেখিছোঁ ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ ভাগৰটো ক'তো অনুভৱ হ'ব দিয়াই নাই ভাল লাগিছে এনেকৈ আমি চলাই যাম নহয় ইয়াত নিৰ্ণায়ক ভূমিকা প্ৰতিটা জাতি জনগোষ্ঠীৰে আছে মইতো কওঁ যে ডিব্ৰুগড় লোকসভাটো এটা বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলনস্থলী ইমান জাতি জনগোষ্ঠী আছে যে গোটেই ভাৰতবৰ্ষত যদি আপুনি গণ্য কৰে যিমান জাতি জনগোষ্ঠী মেজৰ আছে আপুনি ইয়াত পাব